ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি হৈ ওদালগুৰি দৰং সমষ্টিত প্ৰেছ মিট আয়োজন কৰিছোঁ আৰু সকলো সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ এই সংবাদ মেলত আহিছে। আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক আদিবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এই ইলেকশ্যন 2024 চনৰ যি পাৰ্লিমেণ্টাৰী ইলেকশ্যন জেনেৰেল ইলেকশ্যন এই ইলেকশ্যনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কেনেধৰণৰ আমাৰ ৰল থাকিব, ৰাইজৰ ওচৰত আমি কি ক'ম, আমাৰ ইস্যুবিলাক কি আছে, ৰাজনীতিক দলবিলাকক আমি কি ক'ব খুজিছোঁ সেইখিনি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিনীয়া আমাৰ দাবী আৰু সংগ্ৰামৰ মাজেৰে আমাৰ আন্দোলনৰ মাজেৰে আমি আমাৰ যিবিলাক দাবী আছে সেইবিলাক উপস্থাপন কৰিছোঁ আৰু আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰে আমাৰ সংগ্ৰামৰ জৰিয়তে আন্দোলনৰ জৰিয়তে বা বিভিন্ন সময়ত চৰকাৰক যিসকল মন্ত্ৰী আছে আমাৰ মুখ্যমন্ত্ৰী দেৱ বা তেখেতৰ লগত যি কেবিনেট মন্ত্ৰীসকল আছে তেখেতসকলক আমি বিভিন্ন সময়ত লগ ধৰি আমি মেমৰেণ্ডাম জমা দিছোঁ আৰু আদিবাসীসকলৰ যিবিলাক জ্বলন্ত সমস্যা এইবিলাক আমি তেখেতসকলক জনাইছোঁ। কিন্তু বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিলে আৰু তাৰ বাবে এইবাৰ ইলেকশ্যনত আমি ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ সকলোতকৈ মূল দাবী আছিল আদিবাসীসকলক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ হাজিৰা 550 লাখ টকালৈ বঢ়াই দিয়া, মাটিৰ অধিকাৰ দিয়া। আজি চাহ বাগানত এজনৰো মাটিৰ অধিকাৰ নাই। তেখেতসকলে বিভিন্ন চৰকাৰী বসুন্ধৰা 1, 2, 3 কথা কৈছে, কিন্তু আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিব খুজিছোঁ যে বসুন্ধৰা 1, 2, 3 বা 4 বা 5 আহিব, কিন্তু এই যে বসুন্ধৰাৰ জৰিয়তে কেইজন চাহ শ্ৰমিক আদিবাসী ৰাইজে মাটিৰ পট্টা পাইছে, কেইজন পাইছে? সম্ভৱ এজনো পোৱা নাই, বা 2জন বা 3জন তেনেকুৱা গন্তি কৰিলে হয়তো 10জনো ওলাব, চাগে 2জনো নোলায়। আজি বন অঞ্চলত পৰম্পৰাগতভাৱে আদিবাসীসকলে বন অঞ্চলত থাকি আছে, তেখেতসকলৰ মাটিৰ অধিকাৰ ক'ত গ'ল? গতিকে আমাক এই চৰকাৰে আমাক প্ৰতাৰণা কৰিলে। তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল 6 মাহত আদিবাসীসকলক জনজাতিকৰণ কৰা, আমাৰ চাহ বাগানৰ হাজিৰাটো বঢ়াই দিয়া, মাটিৰ অধিকাৰ দিয়া, এটাও নহ'ল। কাৰ্যালয়ত আজি যিটো প্ৰেছ মিট আৰু সেই প্ৰেছ মিটত আমি কেইটামান কথা আমি জনাব বিচাৰিছোঁ, বিশেষকৈ অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীটোক আৰু অসমৰ ৰাইজক আৰু আমাৰ যিটো নেকি সমাগত সংসদীয় নিৰ্বাচন দৰং ওদালগুৰি সমষ্টিবাসীক জনাব বিচাৰিছোঁ যে আমাৰ যি নেকি আচাৰ জন্মলগ্নৰে পৰা আদিবাসী ছাত্ৰ সন্থাই অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ উত্থানৰ কাৰণে আদিবাসী জনগোষ্ঠীৰ যিবিলাক মানে ন্যায্য প্ৰাপ্তি দাবীবিলাক আছে সেইবিলাকৰ কাৰণে আন্দোলন কৰি আছে। বিশেষকৈ অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, তাৰোপৰি চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 600 টকালৈ বৃদ্ধি কৰা, এই কথাবিলাক আমি কৈছিলোঁ আৰু আমাৰ লগে লগে চৰকাৰেও কৈছিল যে আচাৰ প্ৰত্যেকটো আন্দোলনৰ যিবিলাক দাবী সেই দাবীবিলাক পূৰণ কৰা হ'ব বুলি। 2014 চনত মোদী ডাঙৰীয়াই আহি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আহি ঢেকীয়াজুলিত কৈছিল যে 6 মাহৰ ভিতৰত আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব, কিন্তু আজিলৈকে সেই যি প্ৰধানমন্ত্ৰীয়ে কোৱা কথা সেই কথাখিনি কিন্তু আমি বাস্তৱত দেখিবলৈ নাপালোঁ। তেওঁ যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিয়ে থাকি গ'ল। গতিকে আমাক সেইটো প্ৰবঞ্চনা কৰিছে, কাৰণ তেখেতে বুজি পাইছে যে আদিবাসীসকলক কথা ক'লে তেওঁলোকে ভুল যাব, কিন্তু আজি আমি বুজি পাইছোঁ যে বিজেপিৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিত অসমৰ আদিবাসীসকল এতিয়া ভুল নাযায়।
গতিকে সমাগত যি সংসদীয় নিৰ্বাচন আৰু সেই নিৰ্বাচনত আদিবাসীসকলে চাহ শ্ৰমিকসকলে বিজেপিক প্ৰত্যুত্তৰ দিবৰ কাৰণে ৰেডি হৈ আছে আৰু ইয়াৰ লগে লগে আদিবাসী ছাত্ৰ সন্থায়ো বিজেপিক মানে প্ৰত্যুত্তৰ দিব এই আমাৰ যিটো সংসদীয় নিৰ্বাচনত। গতিকে আমাৰ যিবিলাক দাবীবিলাক আছিলে সেই দাবীবিলাক যদি পূৰণ নকৰে তেতিয়াহ'লে আমাৰ যিবিলাক ভোট সেইটো বিজেপিৰ বিৰুদ্ধে যাব। গতিকে অসমৰ সমূহ চাহ শ্ৰমিক অসমৰ ৰাইজক আদিবাসী ৰাইজক জনাব বিচাৰিছোঁ যিহেতুকে বিজেপি আমাক যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পূৰণ নকৰিলে। যেনে আমাৰ জাতিগত প্ৰমাণ পত্ৰ আজিও চাহ জনজাতি হিচাপে বা টি ট্ৰাইবছ হিচাপে আমি এই চাৰ্টিফিকেটবিলাক পাই আছোঁ। আমাৰ যিবিলাক অৰিজিন চাৰ্টিফিকেট হ'ব লাগে যেনে আদিবাসীবিলাকত গৌড়, মুণ্ডা, ওৰাং, খাৰিয়া, উৰিয়া, ভিল, পৰ্জা তো তেনেকুৱা চাৰ্টিফিকেট হ'ব লাগে, কিন্তু সেইটো নকৰি পেলাই চৰকাৰে চাহ জনজাতি বা টি ট্ৰাইবছ হিচাপে চাৰ্টিফিকেট প্ৰদান কৰে। সেইটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ।